পুনৰ আন এক অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৩ বছৰীয়া কাৰ্যকালত থকাৰ সময়তে ৮,৯৩১ দিন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে থকাৰ অভিলেখ গঢ়িছে নৰেন্দ্ৰ মোদীয়ে। যেটো ইয়াৰ পূৰ্বে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিলে। তেওঁ যেহেতু ৫ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে তেওঁ আছিল আৰু তেওঁ ২৪ বছৰতকৈ অধিক সময় মুখ্যমন্ত্ৰী হিচাপে আছিল, অৰ্থাৎ ৮,৯৩০ দিন। কিন্তু পৱন চামলিঙকো পিছ পেলাই এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিলেখ গঢ়িছে। ৮,৯৩১ দিন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে থকাৰ অভিলেখ গঢ়িছে নৰেন্দ্ৰ মোদীয়ে। যেহেতু তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ২৪ বছৰতকৈও অধিক সময় নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে তেওঁ শাসনত আছে।